নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে অসম অৰুণাচল সীমান্তত ভয়ংকৰ গুলিয়াগুলি। অসম ৰাইফলছৰ ওপৰত উগ্ৰপন্থী সংগঠন আলফাৰ ভয়ংকৰ এম্বুছ। অসম অৰুণাচল সীমান্তৰ নামদাং অঞ্চলৰ বনাঞ্চলত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলি। লগতে 4টাকৈ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাত আহত হৈছে এগৰাকী সেনা জোৱান। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল 2023 বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল আৰু এই তালিকাত এইবাৰ স্থান লাভ কৰিছে অসমৰ 4গৰাকী শিক্ষাৰ্থীয়ে। এই তালিকাৰ 172 সংখ্যক স্থানত আছে অভিজ্ঞান হাজৰিকা, 992 সংখ্যক স্থানত আছে কল্লোল হাজৰিকা, 230 সংখ্যক স্থানত আছে ৰিকি লহকৰ প্ৰধান আৰু 552 সংখ্যক স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাস্কত শইকীয়াই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি পুৱাৰ ভাগত হঠাৎ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অন্ধকাৰচ্ছন্ন হৈ পৰে পৰিৱেশ। বৰষুণৰ লগতে ৰাজ্যত হ'ব প্ৰচণ্ড বিজুলী ঢেৰেকনি আৰু ধুমুহা। আজি পুৱাৰ পৰা ৰাজ্যত সলনি হৈছে বতৰ। এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ ঠায়ে ঠায়ে এই সময়ছোৱাত বজ্ৰপাতৰ সম্ভাৱনা আছে। অহা 19 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কোন কোন জিলাত এই সময়ছোৱাত বৰষুণ হ'ব চাওঁ আহক। দক্ষিণ চালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, বাক্সা, কামৰূপ, নলবাৰী, তামুলপুৰ, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড় আৰু লগতে তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বলিউড অভিনেতা ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা 2জনক গ্ৰেপ্তাৰ। CCTVৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে এই 2জনক। ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা 2 যুৱকক গ্ৰেপ্তাৰ। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰে 2গৰাকীক। CCTVৰ ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান আৰু গ্ৰেপ্তাৰ হোৱা 2জনৰ নাম হৈছে ক্ৰমে বিকি গুপ্তা আৰু সাগৰ পাল আৰু দুয়োকে মুম্বাইলৈ আনি জেৰা চলাব ক্ৰাইম ব্ৰাঞ্চে। উল্লেখযোগ্য যে দেওবাৰে পুৱাই 3 জাইকৈ গুলীচালনা কৰিছিল অভিনেতাগৰাকীৰ বাসগৃহৰ সন্মুখত। বাইকত আহিছিল এই 2 দুৰ্বৃত্ত। গুলীচালনাৰ সময়ত বাসগৃহৰ ভিতৰতে আছিল অভিনেতাগৰাকী আৰু এই আক্ৰমণ সন্দৰ্ভত পত্ৰ লিখি স্বীকাৰ কৰিছিল আক্ৰমণকাৰীয়ে। এই আক্ৰমণ ছলমান খানলৈ শেষ ভাবুকি বুলি প্ৰকাশ কৰিছিল লৰেন্স বিষ্ণৰ গ্ৰুপে।